এতিয়া নিশা 12 বাজিছে কব লগা বহু কথাই ডায়েৰীৰ পাতত লিখিছো বুকুত একুৰা জিয়া জুলৈ বৰ কষ্টত জীয়াই আছো কিমান যে সপোন দেখিছিলো নতুন ঘৰখন নতুন পৰিয়ালৰ মানুহবোৰক লৈ কিন্তু সকলো সপোন যেন ভাঙি চুৰমাৰ হ'বলৈ লৈছে মই ভবাৰ দৰে জীৱনটো ইমান সহজ কেতিয়াও নহয় যেতিয়া বুকুৰ আপোনজনেই নিচেই ওচৰত থাকি আনৰ লগত সম্পৰ্ক কৰিব কি হতেৰ সহিব পাৰো মই কেতিয়াবা চিঞৰি চিঞৰি কান্দিবলৈ মন যায় গুচি যাবলৈ মন যায় মা দেউতাৰ ওচৰত কিন্তু হাজাৰ কথা ভাবি মই থমকি ৰওঁ ভাবি চাওঁ কিজানি সময়ে সকলো ঠিক কৰিবই মাক ক'বলৈ মন যায় মা মই ইয়াত বহুত কষ্টত আছো মোক লৈ যা কিন্তু নোৱাৰো ক'ব নোৱাৰো মোৰ দুখৰ বুজা মা দেউতাক দিব ইয়াৰে পকী ডাঙৰ ডাঙৰ ঘৰবোৰতকৈ মই সৰু জুপুৰিতেই সুখী আছিলো এতিয়া কাকনো জগৰীয়া কৰিম ফুল যিহেতু মৰেই নীৰৱে সহিম প্ৰিয় বন্ধু চিঠিখন শুনি হয়তো আপোনালোকৰ চকু সেমেকি উঠিছে আৰু এই যিখন চিঠি মই আপোনালোকক শুনালো এই চিঠিখন হৈছে সম্পূৰ্ণ কাল্পনিক চিঠি ইতিমধ্যে আপোনালোকে গম পায় আজিৰ পৰা কিছুদিন আগত যি পংখী সন্দিকৈৰ যি ঘটনা হৈছে সেই ঘটনাটো আপোনালোকে সকলোৱে গম পায় তাৰ পাছত এতিয়া যিহেতু গোটেই ঘটনাটো তদন্ত প্ৰক্ৰিয়া চলি আছে কিন্তু পংখী সন্দিকৈ জীৱিত অৱস্থাত তেওঁৰ মনৰ অনুভৱখিনি কিছু মই লিখি উলিয়াবৰ কাৰণে চেষ্টা কৰিছোঁ চিঠিৰ আকাৰে আৰু চিঠিখন শুনি আপোনালোকে কেনেকুৱা পালে মোক জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আৰু এটাই আশা কৰিছোঁ পংখী সন্দিকৈৰ জীৱনত যি ঘটনা হ'ল অনাগত সময়ত যাতে আন কাৰো জীৱনত তেনেকুৱা অনাকাংক্ষিত ঘটনা নহয় তাৰে কামনা কৰিছোঁ আৰু পংখী সন্দিকৈ য'ত যেনেকৈ আছে তেওঁৰ আত্মাই যেন চিৰশান্তি লাভ কৰক তাৰ লগতে যিসকল দোষী আছে পংখী সন্দিকৈ ঘটনাটোৰ লগত যিসকল জড়িত আছে পংখী সন্দিকৈক যিসকলে মানসিকভাৱে কষ্ট দিছিল মানসিক নিৰ্যাতনত ভুগাইছিল তেওঁলোকেও যেন কঠোৰতকৈও কঠোৰ শাস্তি পাওক তাৰে কামনা কৰিছোঁ চাওকচোন এটা সাধাৰণ ভুলৰ বাবে এটা অকণমানি ভুলৰ বাবে এটা পৰিয়াল শেষ হৈ গ'ল আজিৰ তাৰিখত পংখী সন্দিকৈৰ যিটো পৰিয়াল পংখী সন্দিকৈৰ মাক দেউতাকৰ বুকুত যিকুৰা জুই লাগি আছে সেই জুইকুৰা জানো কোনোবাই নুমাব পাৰিব সেই পংখী সন্দিকৈৰ যি অভাৱ তেওঁলোকৰ হৃদয়ত সেই অভাৱখিনি জানো কোনোবাই পূৰাব পাৰিব গতিকে প্ৰিয় বন্ধু আপোনালোকলৈও মই অনুৰোধ কৰিছোঁ আপোনালোকে যেতিয়াই জীৱন সংগী বাছনি কৰে এবাৰ ভালকৈ ভাবি চাব মুখাৰ আৰু মুখবোৰ চিনি পাবলৈ চেষ্টা কৰিব কাৰণ বৰ্তমান সময়ত বেছি সংখ্যক মানুহেই স্বাৰ্থপৰ তেওঁলোকে স্বাৰ্থ পূৰণ কৰিবৰ বাবে মানুহৰ ওচৰলৈ আহে নাটক কৰে যেতিয়াই তেওঁলোকৰ স্বাৰ্থবোৰ পূৰণ হয় তেওঁলোকৰ মুখাবোৰ খুলি দিয়ে গতিকে আপোনালোকে মুখাৰ আঁৰৰ মুখখন চিনি মানুহবোৰক আপোন কৰিবলৈ শিকক তেতিয়াহ'লে প্ৰিয় বন্ধু এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লওঁ যদি আপোনালোকেও কবিতা কাহিনী ইত্যাদিবোৰ লিখে তেতিয়াহ'লে মোলৈ পঠিয়াব পাৰে পঠিয়াবলৈ কি কৰিব জানেনে ইউটিউবৰ তলৰ ডেছক্ৰিপশ্যন বক্সটো চেক কৰিব তাত মোৰ ফেচবুকৰ আইডিটো আছে তাত গৈ আপোনালোকে লিখা কবিতা কাহিনী সকলোবোৰ মোলৈ পঠিয়াব পাৰিব আৰু যদি উপযুক্ত বুলি ভাবোঁ তেতিয়াহ'লে মই নিশ্চয় আপোনালোকৰ কবিতা কাহিনীসমূহ আমাৰ এই চেনেলটোকে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম তেতিয়াহ'লে যোৱাৰ আগত সদায় কোৱাৰ দৰে আপোনালোকক মই পুনৰ এবাৰ কওঁ পুনৰ লগ পাম ধন্যবাদ